Hello everyone, সকলোকে আমাৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছো। দুদিনমান ব্লগ দিয়া নাছিলো মানে ব্লগটো ভালকে কৰা হোৱা নাই কাৰণে আজি ভাবিলো যোন কিমানখিনি কৰিছো একেলগে মিলাই পেলাই দি দিও। আৰু ইফালে ইয়া টেৰেছত এয়া দেখিছে নহয় পানী খাই আছে পাৰয় আৰু এয়া ফুল ধুনিয়াকে ফুলিছে। আৰু আজি আসলতে হেয়া বেলতলা বজাৰ পৰা আনা এয়া টেঙামৰা আনিছিলো দেখাইছিলো আপোনালোকৰ আগৰ ব্লগত। এয়া টেঙামৰা জেলি বনাম বুলি ভাবিছিলে সেইকাৰণে এয়া টেঙামৰা ভিতৰ যোনটো গুটিটো হেতু উলিয়াই লৈছে অকমান টান হয়। আমি এই পাতখিনি দি বনাম যোনটো কালাৰ আহে পাতখিনি দি আসলতে কাৰণে গুটিটো গুছাই ল'ব লাগে। পাতটো অকন হাৰ্ড এয়া গুটিখিনি গুছাই ল'লে গুটিটো মাজৰ পৰা আৰু এইখিনি এটা ভালকৈ ধুব লাগিব। আপোনালোকে বাৰু টেঙামৰা জেলি বনাইছে নে? আমি বাৰু ইমান এক্সপাৰ্ট নহয় কিন্তু আৰু অকমানহে আনিছিলে টেঙামৰা আসলতে কমহে হ'ল অকমান জেলিটো হয় অকমানখিনিকে অকমান বনাব আৰু এইখিনি এটা ভালকৈ ধুই লৈছে। অকমান লেতেৰা থাকে কাৰণে ভালকৈ ধুই ল'ব লাগে পানীত। তাৰ পিছত এইখিনি বাৰু অকমান দেৰিকে বনাম। এতিয়া বলক অকমান ৰবাব টেঙা জুতি লওঁ। ৰ'দত বহি ৰবাব টেঙা খাই আসলে ভাল লাগে কিন্তু ৰবাব টেঙাত দেখিছে নহয় কালাৰটো নাইয়ে একেবাৰে আৰু অকমান টেঙাও আছিলে। ৰঙা হলে ভাল হয় অকন মিঠা হলে বেছিয়ে টেঙা আছিলে কাৰণে চেনি মিক্স কৰি খাব লগা হৈছে। আৰু ইফালে ইয়া খোৱা হ'ল সেইকাৰণে আমি ইয়া জেলি বনাবলৈ আহিলো আকৌ। এইখিনি দিয়া অকমান পানীত হিজাব লাগিব ৰংটো ওলোৱালৈকে। আৰু ইফালে ইয়া মোৰ অৱস্থা কিচেনত ইনি অকমান হেল্প কৰি দিছিলো। আৰু আজি দিনৰ কাৰণে বনাইছে ইনে সিম্পল ভেজ পোলাও একদম কম অইলত। কাৰণ আজি অকন আবেলি ওলাই যাবলৈ আছে মোৰ কাজিন দাদা এটাক লগ কৰিব কাৰণে সেইকাৰণে সিম্পলকে বনাইছো। আৰু ৰাতিলৈ ইনভাইট এটাও আছে ওচৰৰ ঘৰৰ এঘৰত সেইকাৰণে আৰু পোলাও বনাই থাকাটো দেখা নাই সিম্পলহে বনাইছো। ইফালে এইখিনি বইল হৈ গ'ল বইল হৈ গ'লে পানীখিনি উলিয়াই ললো আৰু এতিয়া পানীখিনিত অকমান চেনি মিক্স কৰিব লাগিব। ইফালে পোলাও হৈ গ'ল আৰু এইখিনি পানীখিনি কমালৈকে এনেকে অকমান বইল কৰি থাকিব লাগিব যেতিয়ালৈ কমি নাযায় আৰু ফেনখিনি গুছাই দিব লাগিব। মই বাৰু শৰ্টছৰ ৰেচিপিটো দিম শৰ্টছত আপোনালোকে চাব পাৰিব। ফেনখিনি থাকিলে আসলতে অকমান তিতা হয় জেলিটো সেইকাৰণে ফেনখিনি গুছাই থাকিব আৰু কমি যোৱালৈকে। তাৰ পিছত ঠাণ্ডা হ'ব দিলে অকমান জেলি নিচিনা টেক্সচাৰটো আহি যায়। আৰু এয়া আবেলি ওলাই যাম বুলি কৈছিলে যে ৰেডি হলো সেইকাৰণে। আৰু ইফালে এয়া ৱাফেল এটা আছিলে হেতুকে অকমান মাইক্ৰৱেভত গৰম কৰিব লৈছো চাহৰ লগত ৱাফেল খাম। আৰু এয়া আমি ওলালো যাবলৈ লগ কৰিব যাবৰ কাৰণে। আৰু এফালে আহি পালোহি আহি পাই দাদাই লৈছে অকমান জিঞ্জাৰ টি কাৰণ দাদাৰ ডিঙিটো বোলে অকমান বিষোৱা নিচিনা লাগিছে। ঠাণ্ডা দিনত আসলতে তেনেকুৱা লাগেই অকমান। আৰু আমি এই ফাৰ্ষ্ট কেফেখনৰ পৰা ওচৰতে বেলেগখন আছিলে সেইখনলৈ আহিলো। আগৰখন আসলে অকমান সৰু নিচিনা লাগিলে স্পেচটো আৰু আমাৰো যাবলৈ মন আছিলে আৰু এখনলৈ কাৰণ ফাৰ্ষ্টখন কম সময় পালো। আৰু এয়া এইখনত আমি কি নলমকে প্ৰায়খিনি এভেইলেবল নাছিলে বাৰু কিন্তু যোনটো পালো প্লেটাৰ সেইটোৱে ললো। হামাছ আছিলে কাবাব আছিলে কিবা কিবি সেয়া খালো আমি। তাৰপিছত এতিয়া আমি ব্লগ কৰা নহ'লে আৰু এইটো নেক্সট ডে ওলাই যাব লৈছিলো দুটামান কাম আছিলে আৰু সেইদিনাখনে আসলতে মই যাব লৈছো মোৰ ফ্ৰেণ্ড এজনী ঘৰত সেইকাৰণে এয়া মাহীয়ে অকমান ভিডিঅ' কৰিছিলে মই ওলাই যোৱাৰ। আৰু এয়া তাৰপিছত এয়া মাহীয়ে আসলতে প্ৰটিন লাড্ডু বনাব লৈছিলে সেইকাৰণে ভাবিলে অকমান আপোনালোকতো শ্বেয়াৰ কৰোঁ। আগতেও কৰিছে শৰ্টছত আছে সেইটো ৰেচিপি হ'লেও এতিয়া বনালে যেতিয়া আকৌ দেখাই দিছে। এয়া ফ্লেক্স চিড ড্ৰাই ৰোষ্ট কৰি লৈছে অকমান। এইটো লাড্ডুটোত আসলতে বহুতখিনি চিডছ লাগে যোনখিনি ভালো হয় বাৰু হেল্থৰ কাৰণে। কিছুমান আপোনালোকে স্কিপ কৰিব পাৰে আৰু যোনখিনি থাকে সেইখিনি দি বনাব পাৰিব। আৰু এইফালে ইয়াৰ ৰোল অ'টছো অকমান ড্ৰাই ৰোষ্ট কৰি লৈছে আৰু গোটেইখিনি বস্তু আসলতে ড্ৰাই ৰোষ্ট কৰি ল'ব লাগিব আৰু তেতিয়া তাৰপিছত পাউডাৰ ফৰ্মত আনিব লাগিব। আৰু এইটো পাম্পকিন চিড আছিলে এই গোটেইখিনি কিনিবই পায়। আপোনালোকে যে সব গোটেইখিনি নিদিও বুলি ভাবে তেতিয়াও হ'ব কেইটামান স্কিপ কৰিলে। আৰু সেইখিনিতে কাজু দুটামানো দি দিছে। আৰু এইফালে এয়া লৈছে বগা তিল সেইটো ড্ৰাই ৰোষ্ট কৰিব লাগিব। আৰু এইফালে আকৌ কেৰাহীত লৈছে অকমান ঘিউ যিহেতু অকমান হেলদি লাড্ডু হয় সেইকাৰণে ঘিউৱে ব্যৱহাৰ কৰিছো।
আৰু এফালে মাখানা আছিলে মাখানাও ড্ৰাই ৰ'ষ্ট কৰিব লাগিব এইখিনি পাউডাৰ কৰিব লাগিব সেইখিনিও কৰি পেলাই থলো আৰু এফালে লৈছো ডেজিকেটেড কোকোনাট এইখিনিও ড্ৰাই ৰ'ষ্ট কৰিব লাগিব আৰু ভিডিঅ'ছবোৰ দিছো ভাল লাগিলে সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি ৰাখিব আৰু শৰ্টছৰ ৰেচিপিজবোৰ দিও তাতো চাব ব্লগত অকমানকেহে দেখুৱা হয় আৰু এফালে গোটেইখিনি ৰ'ষ্ট কৰি পেলাই গ্ৰাইণ্ড কৰি ললে পাউডাৰ ফৰ্মত সেইকাৰণে এই প্লেটখনতে উলিয়াই লৈছো গোটেইখিনি একেলগে এফালে আছে ফ্লেক্স সিড পাম্পকিন সিড কোকোনাট মাখানা আৰু এতিয়া কেৰাহীত লৈছো অকমান পাউডাৰ গুৰ জাগৰি পাউডাৰ আৰু তাত দিছো অকমান ঘিউ আৰু এয়া গুৰখিনি দিছো অকমান পানী এনেকে লিকুইড কৰি ল'ব লাগিব এইখিনিয়ে ব্যৱহাৰ কৰিম লাডু গিটা বনাবৰ কাৰণে আৰু এফালে গোটে পাউডাৰখিনি দি দিছো কেৰাহীখনত তাৰ পিছত তাত দিব লাগিব অকমান খজুৰৰ পিস কেটামান সৰুকে কাটি দিছো এটো নিদিবও পাৰে আৰু এইখিনি অকমান সময় ভাজি লৈছো আকৌ আৰু এতিয়া এইখিনি ভাজা হল কাৰণে গুৰৰ লিকুইডখিনি দি দিছো আপোনালোকে চাই লব কনসিস্টেন্সিটো বেছি লিকুইড হলো আকৌ লাডু কৰিব নোৱাৰিব এইকাৰণে অকমানকে প্ৰথমত দিছে লাগিলে আকৌ পিছত দি দিব আৰু তাত দিছে আকৌ অকমান ঘিউ তাৰছত গুটেখিনি মিক্স কৰাৰ পিছত অকমান গৰম হৈ থাকতে লাডু বনাব পাৰিব হেতু বনোৱাটো আসলে অকলে ভিডিও কৰিবলৈ দিগদাৰ হল কাৰণে বনোৱাৰ পিছতে ভিডিওটো কৰিছে আৰু এইখিনি অকমান কেইদিনমান আপোনালোকে ভালকে এয়াৰটাইট কণ্টেইনাৰ ৰাখিও থব পাৰিব আৰু এটো হৈছে নেক্সট ডে পুৰা কোলি আজি ফগ আছে নেক্সট ডে মা চা খোৱা হল আৰু এফালে এটো পিংক কালাৰটো যে দেখিছে এটো আসলে ফাৰ্স্ট টাইম ট্ৰাই কৰিছে এনেকে কালাৰটো আসলে বিট ৰুটেদি কৰিছে কিন্তু পাছলৈ এটো কালাৰ হৈ নাথাকে আসলে ডিজাৰ্ট এটা বনাইছো আৰু কাৰণ আজি আহিব জন্তু মোৰ কাজিন দাদা কৈছিল হে দাদা আহিব ডিনাৰ কৰিবলে এফালে কেক এটা বনোৱা হল এফালে চিকেনো বনা হৈ আছে সেইকাৰণে গুটেখিনি অকমানকে দেখাইছো আৰু ৰেচিপিজ দিব পৰা নাই যেটো অকমান লাগি দিব লগা হৈছে আৰু আবেলি পা ষ্টাৰ্ট কৰিছে কাৰণ দাদা আহিব ৰাতিকে ডিনাৰ কৰাকে আৰু এফালে কেকটো বনাইছিলে কেৰট কেক আছিলে কেকটো বনোৱা হল কাটি সোৱা নাই এটো অকমান ডিজাইন কৰিম বুলি ভাবিছো মই ওপৰত ডেকোৰেট এই স্প্ৰিংকল আছিলে হেতুৱে ইউজ কৰিম আৰু এফালে এগ কোৰমা বনাবৰ কাৰণে এগ বইল কৰি পেলাই অকমান ফ্ৰাই কৰি লৈছে ৰেচিপিজ দেখাই থাকা নাই আৰু অকমান ব্লগ হিচাপত অকমান দেখাই দিছো ভাল লাগিলে লাইক সাবস্ক্ৰাইব কৰিব তাৰ পিছত ইয়া কণীখিনিও ভাজি ললে আৰু তাতে আকৌ দিলে সেইখিনি তেলত লং দালচিনি আৰু এই কোৰমা বনাবলৈ যিখিনি লাগে হেয়াই সিম্পল কে বনাইছো আৰু তাৰছত আদা নহৰু পেষ্টটো ভাজি ললে আৰু এয়া তাত দিছে মগজ কাজু আৰু পিয়াজৰ পেষ্টটো যেটো অকমান শাহী কোৰমা বনাব কণীৰ সেইকাৰণে এনেকে মগজে দিছে যোনটো মেলন সিড আৰু তাৰছত যোনখিনি মছলা লাগে হেয়া দিছে আৰু তাত দিছে কাষ্টুৰি মেথি অকমান কাষ্টুৰি মেথি গন্ধটো ভাল লাগে আৰু ইয়াত মেচো হয় সেইকাৰণে দিছে আৰু তেজপাত দিবলৈ থাকি গৈছিলে কাৰণে তাৰ পিছত দিছে এইখিনি অকমান সময় তেল ওলোৱালৈকে ভাজিব লাগিব আৰু লগত এফালে এয়া যোনটো বনাইছিলো ডিজাৰ্টটো এটো পিংক কালাৰটো গুচি গল আসলতে হিজাই থাকিলে অকমান কালাৰটো চেঞ্জ হৈ যায় আৰু ইয়াত ফ্ৰাই কৰা ডিমখিনিও দি দিয়া হল আৰু আজি আসলে বহুতখিনি একেলগে বনাব লগা হৈছে অকমান জলদি যদিও ৰাতিকে আহিব আৰু এইফালে মাছ বনাব লৈছে হৰিও আফু দি পেলে আৰু এই মছলাখিনিও দিয়া হল আৰু ভিডিওটো এখিনলৈকে চালে যদি লাইক কৰিব নাপাহৰিব আৰু এফালে আমাৰ চিকেন ৰেডি হ'ব লৈছে আৰু এফালে মাছও হৈ আছে চিকেনখিনি অকমান পানীখিনি কমিবৰ কাৰণে অকমান দি ৰাখিছিলো হাই ফ্লেমত আৰু ইয়া আবেলি আজি দিছে আন্টিয়ে সাবুদানা খিচৰি এইখিনি এটা খাম আমি চাহৰ লগত আৰু এফালে মোৰ নতুন নেল পলিশ লগালো আৰু এফালে যোনটো ক্যান্ডেল এডাল জনাম ভাবিছো কেকটো বনালো কাৰণে অকমান ভালকৈ ফটো তুলিম ক্যান্ডেল গিডাল আছিলে ইনে থাকা হয় কাৰণে আৰু ধুনিয়া গোন্ধও আহে আৰু এফালে মাছ ৰেডি হৈছে আৰু অকণ পানীটো কমিব লাগিব আৰু এফালে আমি আবেলি চাহ বনাব লৈছো আমাৰ চাহত আসলে বহুতখিনি বস্তু দিয়া হয় প্ৰায় যেনেকৈ আজৱাইন জালুকৰ গুড়ি দালচিনি লং তেজপাত আৰু তুলসী চাপাতটো থাকেই লগতে আৰু তাৰ ওপৰত অকমান দিয়া হয় লেমন গ্ৰাছ এই গুটিখিনি দিলে আসলে বহুতখিনি ইমিউনিটি আৰু বেমাৰ আজাৰৰ কাৰা নিচিনাকে খোৱা হয় এই চাহটো আৰু খাই ভালো লাগে টেষ্টটো
অকণমান খালি বস্তু যোগাৰ কৰিব লগা হয় আৰু এইফালে কাবাবৰ কাৰণে মছলা উলিয়াইছে এইখিনি মেৰিনেট কৰিয়ে ৰাখিছিলে পেষ্টটো কাবাবৰ তাত খালি মছলাটো দিবলৈ বাকী আছিলে সেয়াও দি লোৱা হ'ল এতিয়া আৰু এইফালে এয়া কাবাবত দিবৰ কাৰণে মাহিক লাগে এটা ডিম এইফালে মই উলিয়াই ল'লোঁ ডিমটো দিলে গোটেইখিনি এনেকৈ কাবাবৰ শ্বেপ দিবলৈ ভাল হয় আৰু ভাল ৰং এটাও আহে আৰু তাত এয়া কাটি দিছে অকণমান পুদিনাই টেষ্টটো ভাল কৰে আৰু এইফালে ফ্ৰাই কৰিব লৈছোঁ কাবাবখিনি আচলতে এনেকৈ চিধা পেনখনত কৰিলে বেছি ভাল হয় কিন্তু এতিয়া আছিলে যদি উলিয়াবলৈ নহ'লে আৰু এইফালে বাকীকেইটাও কৰি লৈছোঁ আৰু ডিমটো দিয়াৰ কাৰণে আচলতে এনেকৈ ফেন নিচিনা হৈছে আৰু এই কেকটো যে বেক কৰিছিলোঁ এয়া মই ওপৰত ডিজাইন কৰি ল'লোঁ আৰু ফটো দুখনমানো তুলি ল'লোঁ এই স্পাৰ্কল দি আৰু তাৰপিছত ব্লগ কৰা নহ'লে আজি ব্লগটো ইমানেই আছিলে আকৌ নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ আহোঁ বাই